গুড মৰ্ণিং সকলোকে। মই ৰাতিপুৱা উঠি কিনে যিহেতু লাইট নাছিল, যোৱাকালি বৰষুণ দিছে, তো কাপোৰ ভিজাইছিলোঁ আৰু যিহেতু মূৰটো তোমাৰো স্পাও কৰিম, তো চেম্পু কৰি ল'লোঁ, লগতে স্পা ক্ৰীম লগালোঁ চেম্পু কৰি উঠি। তাৰপিছত এতিয়া কাপোৰখিনি ধুই কিনে মেলি দিলোঁ চাওক। তাৰপিছত স্পা কৰি ধোৱা হৈ গ'ল মূৰটো। মই গা ধুই আহিলোঁ ধুনীয়াকৈ। এতিয়া চেঙেট টেঙা ধুই ৰাখিলোঁ। তাৰপিছত এতিয়া ভাত বহালোঁ, গাখীৰ বহালোঁ। অলপ মাছ আনিছিলে এবাৰ, তো মাছখিনি ধুই কিনে ৰাখি দিছোঁ ফ্ৰিজত। চাওক, তাৰপিছত ভাতৰ পানী মই খাই বহুত ভাল পাওঁ। ভাত মাংস খালোঁ। মহাৰাজ হৈ গ'ল। নখবিলাক বহুত ডাঙৰ হৈছে, তো নখবিলাক কাটি দিলোঁ ধুনীয়াকৈ। তাৰপিছত চাওক মোৰ চুলিখিনি শুকাই গ'ল। তাৰপিছত এটা ব্লাউজ ওলাইছোঁ কাটিবলৈ, চিলাবলৈ। কাটিটো ৰাখিছিলোঁ যোৱাকালি, তাৰপিছত চিলোৱা হ'ল। মেগী বনালোঁ। তাৰপিছত মাছখিনি ধুই ৰাখিছিলোঁ, সেইখিনি এতিয়া ভাজিম। তো ধুনীয়াকৈ ভাজিলোঁ। এইখিনি এতিয়া পিচিম মিক্সাৰত, যিহেতু আঞ্জা খাম। মহাৰাজে চামুচখন লৈ কিনে এনে খেলি আছে। তাৰপিছত এইখিনি মাছো ভাজিলোঁ, এইখিনি মিক্সাৰত হৈ গ'ল। তাৰপিছত কণী আৰু আলু বইল হ'ব দিছোঁ আঞ্জা বনাবলৈ। মায়ে অমিতা কাটি আছে, পেটু ভাজা। তাৰপিছত আমাৰ অলপ মৰম চৰম চলি আছে। তাৰপিছত ভাত খালোঁ, ৰাতি হ'ল, শুই গ'লোঁ। বাই বাই, গুড নাইট। এনেকুৱা লাগে